চাংজুৰাইত নিশা সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনা। তীব্ৰবেগী ৰেলৰ খুন্দাত 7টাকৈ হাতীৰ কৰুণ মৃত্যু। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে হাতীকেইটাৰ। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ৰেলখনত থকা যাত্ৰীসকলৰ। নিশা 2:17 সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনাটো। খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীৰ জাকটো। দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰেল। পুৱতি নিশালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল ৰেল যাত্ৰীসকল। পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই মহতিয়ালে হাতীৰ জাকটো। গুৱাহাটীৰ পৰা 126 কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাটো। আমি পুনৰবাৰ জনাইছোঁ, নগাঁৱৰ কামপুৰৰ চাংজুৰাইত নিশা সংঘটিত হৈছে এক ভয়ানক দুৰ্ঘটনা। তীব্ৰবেগী ৰেলৰ খুন্দাত 7টাকৈ হাতীৰ কৰুণ মৃত্যু। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে হাতীকেইটাৰ। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। নিশা 2:17 সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনাটো। নিশা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো। দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰেল। পুৱতি নিশালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল ৰেলৰ যাত্ৰীসকল। পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বে মহতিয়ালে হাতীৰ জাকটোক। গুৱাহাটীৰ পৰা প্ৰায় 126 কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাটো। মৰ্মান্তিক আৰু দুখদায়ক ঘটনা। ৰাতি ৰাজধানী এক্সপ্ৰেছখন ইয়াত প্ৰায় 12টা বজাত আমাৰ ইয়াত আহি উপস্থিত হওঁতে ৰাতি এইটো সময়ত এইটো এটা আমাৰ হাতী পাৰ হৈ যায়। হাতীবিলাক এইটো সময়ত মেক্সিমাম পাহাৰৰ পৰা নামি পেলাই তেওঁলোকে আমাৰ মেইন গাঁও অঞ্চললৈ আহে। সেই সময়তে কুঁৱলীও থাকিছিলে। সেই সময়তে হাতীকেইটা পাইছে প্ৰায় 7টা হাতীৰ মৃত্যু হৈছে, ইঞ্জিনৰ সন্মুখত পৰি গৈছে। কিন্তু এজনো পেছেঞ্জাৰৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু তেওঁলোকক সোনকালে ইয়াৰ পৰা চিফ্টো কৰিব পৰা হৈছে। এতিয়া আমি ৰেস্কিউৰ কাৰণে কাম চলি আছে। অতি দুখজনক, কিন্তু হাতীকেইটাৰ এতিয়া আমি চাইছোঁ আৰু ফৰেষ্টৰ সকলো বিষয়া আহিছে। ৰেলৰ নিজে GM আহি নিজে উপস্থিত হৈ গোটেই ঘটনাটো তদাৰক লৈছে। এটা কথা ঠিক যে যিহেতু এইটো ঠাণ্ডা দিন, কুঁৱলীও পৰে এইটো সময়ত, আৰু এইটো সময়ত হঠাৎ হাতীৰ জাকটো আহি যাওঁ, এইটো মানে তেওঁলোকে নিয়ন্ত্ৰণ ৰাখিবও পৰা নাই চাগে। এই বিষয়ে ৰেল বিভাগৰ লগতো কথা পতা যাব, কাৰণ এই বিষয়টো ইনকুৱাৰী এটা হ'বই। আমি বন বিভাগে আৰু ৰেলৰ এইটো এটা ইনকুৱাৰী এটাও হ'ব। আমি ৰেল বিষয়াৰ লগত, ৰেলৰ GM নিজে ইয়াত আছে, মই তেখেতৰ লগত এতিয়া কথা পাতিম। আৰু এতিয়া আমি হাতীকেইটা উদ্ধাৰ কৰি ৰেল লাইনটো চলাচলৰ কাৰণেহে বেছি গুৰুত্ব দিছোঁ, কাৰণ বাকী বহুত ৰেল পিছফালে ৰৈ আছে। কাৰণ সেই পেছেঞ্জাৰসকলে কষ্ট পাইছে। যিহেতু এটা ট্ৰেক আছে, ৰেলখিনি চলাৰ কাৰণে এতিয়া গুৰুত্ব দিয়া হ'ব। তাৰপাছত ৰেস্কিউ কৰাৰ পাছত ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।